নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ এই বছৰটোৰ শেষ দিন। আজি 31 ডিচেম্বৰ আৰু অসমীয়া পুহ মাহৰ 14 তাৰিখ। সকলোৰে বাবে বছৰটো সুখ আৰু আনন্দেৰে অতিক্ৰম হোৱাৰ আশা ৰাখিছোঁ। আজি দেওবাৰ, কৃষ্ণপক্ষ চতুৰ্থী তিথি আৰু মঘা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি মূলা আৰু বেল নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও অকস্মাত ভ্ৰমণ কৰিব লগা হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও তীৰ্থস্থান আদি দৰ্শন আৰু আনন্দেৰে ভৰপূৰ হ'ব। বন্ধুৰ সংগত শিক্ষাৰ্থীৰ দিনটো আনন্দেৰে অতিক্ৰম হ'ব, কিন্তু আপোনাক আজি অৰ্থ চিন্তাই আমনি কৰিব। প্ৰিয়জনৰ সংগত দিনটো আন দিনতকৈ অধিক সতেজপূৰ্ণ আপুনি অনুভৱ কৰিব পাৰিব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব। গৃহত মাংগলিক কৰ্মত আত্মীয়ৰ লগত আপোনাৰ অতিবাহিত হ'ব। দিনটো সুখ আনন্দেৰে ভৰপূৰ কৰাৰ আপোনাৰ প্ৰয়াস ফলপ্ৰসূ প্ৰমাণিত কৰিব পাৰিব। আপোনজনৰ সহযোগিতাত আপোনাৰ দিনটো উজ্জ্বল হৈ উঠিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। শৰীৰৰ কোনো ঠাইত হোৱা আকস্মিক বিষ বেদনাৰ অনুভৱে দিনটোৰ আনন্দ হ্ৰাস নকৰিবলৈ যত্ন লওক। তৎসত্ত্বেও অধিক পৰিশ্ৰমেৰে আজি আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থী আৰু যান বাহনত ভ্ৰমণত অথবা যিকোনো পৰিৱেশতে দৈহিকভাৱে সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লোৱা অতি প্ৰয়োজন। ভ্ৰমণ কষ্টকৰ হ'ব। প্ৰেমৰ দিশত নতুন সংযোগত আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন আপুনি আজি অতিবাহিত কৰিব পাৰিব। গৃহত অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিকত বিশেষ সময় দিব নোৱাৰিলেও সকলোৰে সহযোগ আপোনাৰ লগত থাকিব। শেষলৈ এটা উৎসাহপূৰ্ণ দিন অনুভৱ হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব আপোনাৰ মানসিক চাপ বৃদ্ধিৰ কাৰণ হ'ব। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও সন্তুষ্টিও থাকিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ্থীৰ দিনটো হতাশজনক নহ'বলৈ যত্নৰ প্ৰয়োজন। আজি আপুনি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যা সমাধানত আপোনাৰ সহযোগৰ প্ৰয়োজন হ'ব। ইয়ে আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে, যদিও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'লেও সকলো দিশতে থকা পাৰিবাৰিক সহযোগিতাই গৃহ সুখো অক্ষত ৰাখিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কাৰোবাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি আপুনি নিজে দুখিত হ'লেও বন্ধুত্বত আপোনাৰ মান একেই থাকিব। আজি খাদ্যজনিত সমস্যাই দৈহিকভাৱে দুৰ্বল কৰি যাতে দিনটোৰ আনন্দ হ্ৰাস নকৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন অতিবাহিত কৰিব পাৰিব। আজি আকস্মিকভাৱে আপোনাৰ ভ্ৰমণৰ যোগ। প্ৰিয়জনৰ আগমনৰ সংবাদে আপোনাৰ মনত সুখৰ লহৰ আনিব। প্ৰিয় ব্যক্তিৰ সংগত এটা উৎসাহপূৰ্ণ দিন আপুনি অনুভৱ কৰিব পাৰিব, যদিও আপোনাৰ আজি অৰ্থ সমস্যা কিছু পৰিমাণে থাকিব। গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি অনুভৱ কৰিব পাৰিব।
তথাপিও কোনো কাৰণত আপোনজনৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। ব্যক্তিগত সমস্যাসমূহে আপোনাক কৰ্মত মনোযোগ বহিবলৈ আজি নিদিব। দিনটো অধিক দৈহিক পৰিশ্ৰম কৰাৰ লগতে আপোনাক অৰ্থ কষ্টই আমনি কৰিব। শিক্ষাৰ্থীৰ অকস্মাত ভ্ৰমণৰ যোগ। বন্ধুৰ সংগত দিনটো আনন্দেৰে অতিবাহিত হ'ব। কিন্তু আপুনি আজি স্বাস্থ্যৰ প্ৰতিও কিছু মনোযোগ বঢ়াব লাগিব। প্ৰেমৰ দিশত আপোনাৰ সঞ্চিত ধন ক্ষয় হ'লেও দিনটো প্ৰিয়জনৰ সংগত আনন্দময়ী আৰু উৎসাহজনক হ'ব। গৃহত আপোনজনৰ স্বাস্থ্য চিন্তাৰ কাৰণ হ'ব পাৰে, হ'লেও গৃহসুখ অক্ষত থাকিব। মাথো ব্যস্ততাৰ বাবে পাৰিবাৰিকত আপুনি আজি বিশেষ সময় দিব নোৱাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। দিনটো যিদৰে অধিক পৰিশ্ৰমেৰে আপুনি অতিক্ৰম কৰিব, সেইদৰে সফলতাসমূহে আপোনাক সন্তুষ্টি দিব নোৱাৰিব। শেষলৈ অবাবত দিনটো নষ্ট হোৱাৰ চিন্তাই আপোনাক আমনি কৰিব। শিক্ষাৰ্থীৰ বন্ধুৰ সংগত দিনটো অতিবাহিত হ'ব, কিন্তু মান সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰত্যাশিত পৰিৱেশৰ পৰা আপুনি আঁতৰি থাকিবলৈ যত্নও ল'ব লাগিব। প্ৰিয়জনৰ অনুপস্থিতিত দিনটো হতাশজনক হ'লেও সংযোগত তেওঁৰ উপস্থিতি অনুভৱ হ'ব। মাথো সংযোগৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। আন কাৰোবাৰ বিবাহৰ আলোচনাই আজি অগ্ৰগতি লাভ কৰিব। গৃহত পুত্ৰ কন্যাৰ সফলতাই সমাজত আপোনাৰ মান বঢ়াব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব আৰু ইয়েই পাৰিবাৰিক সুখ বৃদ্ধিৰো কাৰণ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ ওপৰত কৰ্মৰ চাপ থাকিলেও দিনটো নিজৰ ইচ্ছামতেই আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব। কিন্তু অধিক উৎসাহৰ ফলত কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি গৈ আৰ্থিকভাৱে যাতে আপোনাক ক্ষতিগ্ৰস্ত নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'লেও বন্ধুৰ সংগত দিনটো অতিবাহিত কৰিব পাৰিব। কিন্তু মতৰ অমিলৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ নহ'বলৈ আপুনি যত্নও ল'ব লাগিব। বিভিন্ন প্ৰকাৰ বেমেজালি আপোনাৰ চিন্তাৰ কাৰণ হ'লেও প্ৰিয়জনৰ মতত সমৰ্থন জনাই সম্পৰ্কৰ স্থায়িত্বকৰণত আজি আপুনি অগ্ৰগতি দিব পাৰিব, যদিও আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত সম্পত্তিৰ লগত জড়িত সকলো সমস্যা আজি সমাধান হ'ব। আনহাতে কোনো প্ৰবাসী আত্মীয়ৰ সংবাদে আপোনাক অহেতুক চিন্তিত কৰিব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য সমস্যা অনুভৱ হ'লেও দিনটো ইচ্ছামতে নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা নতুন পৰিকল্পনা স্বাস্থ্য আৰু আৰ্থিক সমস্যাৰ বাবে বিফল নহ'বলৈ যত্ন লওক। বন্ধুক দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি আপুনি চিন্তিত হ'লেও বন্ধুত্ব অক্ষত থাকিব। প্ৰিয়জনৰ লগত হোৱা ভুল বুজাবুজিয়ে সম্পৰ্কৰ আনন্দ হ্ৰাস নকৰিবলৈ আপোনাক আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। দিনটো আপোনাৰ পক্ষতে থাকিব। গৃহত আপোনাৰ উদাৰতা আৰু সহানুভূতিক আন কোনোবাই অসৎ প্ৰয়োগ কৰি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নকৰিবলৈ লক্ষ্য ৰাখক। আৰ্থিক ক্ষেত্ৰত আপুনি আজি কাৰোবাক প্ৰতিশ্ৰুতিও দিব লগা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ স্পষ্টবাদিতা আৰু সাহসী পদক্ষেপে শুভাকাংক্ষী বন্ধুক আহত নকৰিবলৈ সাৱধানতা লওক। আজি ভ্ৰমণত আপোনাৰ ব্যয় বাঢ়িব, যদিও এটা উৎসাহপূৰ্ণ দিন অনুভৱ কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাস্থ্যজনিত কাৰণত দিনৰ প্ৰথম অংশ দুৰ্বল হ'ব পাৰে, হ'লেও পিছৰ অংশত বন্ধুৰ সংগত আপোনাৰ আনন্দ থাকিব। অৱশ্যে মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব।
প্ৰিয়জনৰ সহযোগিতাত কোনো বিশেষ দিশত আপুনি আজি উপকৃত হ'ব। আজি অপ্ৰত্যাশিত সংযোগ আপোনাৰ আনন্দৰ কাৰক হ'ব। গৃহত আৰ্থিক সমস্যাসমূহ সমাধান কৰি সন্তুষ্টি লাভ কৰিব। কিন্তু দূৰৰ পৰা অহা কোনো সংবাদে আপোনাক এটা উৎসাহপূৰ্ণ দিনো আজি উপহাৰ দিব। নতুন আৰ্থিক পৰিকল্পনা পাৰিবাৰিক সুখ বৃদ্ধিৰ কাৰণ হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ চাপ বৃদ্ধি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'লেও শেষলৈ সকলো দিশতে সফলতাই আপোনাক সন্তুষ্টিও দিব। কাৰোবাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীৰ বাবে দিনটো হতাশজনক হ'লেও শেষলৈ বন্ধুৰ সংগত কিছু সুন্দৰ সময় অতিবাহিত হ'ব। কিন্তু যান বাহনত ভ্ৰমণত অসতৰ্কতাত যাতে আপুনি আজি ৰাজৰোষৰ কবলত নপৰে তাৰ প্ৰতিও সাৱধানতাৰ প্ৰয়োজন। প্ৰিয়জনৰ অনুপস্থিতিত আপুনি দিন অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব পাৰে। অৱশ্যে সংযোগত তেওঁৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত জটিলতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। বাক্য বিভ্ৰাটৰ ফলত পৰিৱেশৰ আনন্দ নকমিবলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আপোনাৰ মানসিক দুৰ্বলতাৰো কাৰণ নহ'বলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। কোনো ঘনিষ্ঠজনৰ অবাঞ্ছিত ব্যৱহাৰে আপোনাক সংযম বৃদ্ধি কৰিবলৈ পৰিচিত কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত দিনটো অতিবাহিত কৰি আনন্দিত হ'ব। কিন্তু আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত প্ৰিয়জনৰ লগত বিতৰ্ক নহ'বলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। মতৰ অমিলৰ ফলতো পৰিৱেশৰ আনন্দ নকমিবলৈ সাৱধানতাও লোৱা আৱশ্যক। গৃহত পাৰিবাৰিক অসহযোগিতা যাতে আপোনাৰ ধৈৰ্যহীনতাৰ কাৰণ হৈ মানসিক অশান্তিৰ কাৰণো নহয় তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। কিন্তু শেষলৈ বন্ধু আৰু পৰিয়ালৰ লগত কিছু সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। পুৰণা বন্ধুৰ সংস্পৰ্শলৈ আহি সুখী অনুভৱ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত দিনটো স্মৰণীয় দিন হিচাপে গঢ় দিব পাৰিব। তাৰ মাজতো কোনো বন্ধুৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰিব। প্ৰিয়জনৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। কাৰোবাৰ বাবে পুৰণা অৱহেলিত সমস্যা সমাধানত দিনটো উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। গৃহত পুত্ৰ-কন্যাৰ স্বাস্থ্যই আপোনাৰ অহেতুক চিন্তা বঢ়াব পাৰে। কিন্তু দিনৰ শেষলৈ অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব আৰু সমস্যাসমূহ সমাধানত সন্তুষ্টি থাকিব। গৃহ সুখো বৃদ্ধি পাব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।